Attention to কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া আপোনাক খুব সাৱধানেৰে আমি কথাটো অতি গভীৰভাৱে কথাখিনি আমি আপোনাক দৃষ্টিগোচৰ কৰি ক'ব খুজিছোঁ আপুনি অত্যন্ত গভীৰ এটা বিষয়ত আপুনি হাত দিছে অসমখনৰ এটা ভাতৃঘাতী সংঘৰ্ষৰ মাজলৈ ঠেলি নিয়াৰ আপুনি কু অভিপ্ৰায় লিপ্ত হৈছে ঠিক তেনেকুৱা এটা ঘটনা আজি হাতেলুতে আমাৰ জীপাল কৃষক শ্ৰমিক সংঘৰ আমাৰ তৃণমূলৰ সকলো কৰ্মীয়ে আজি হাতেলুতে ধৰা পেলাইছে গোলাঘাট জিলাৰ দুখুদিমুখ পঞ্চায়তত যি ভয়াবহ যি আটাইতকৈ বিষাক্ত পৰিৱেশ পৰিপন্থী পাম অইল খেতিক আপুনি এটা বিশেষণেৰে আপুনি ধোৱা তুলসীৰ পাত সজাই আপুনি এটা প্ৰকল্প নতুন ধাৰা সৃষ্টি কৰিব খুজিছে আমি কৈছোঁ কেতিয়াও আমি মানি নলম আপুনি বহনক্ষম ক্ষমতা পাম অইল তৈল খেতি বুলি কৈছে সাষ্টেইনেবল পাম অইল খেতিৰ কথা কৈছে এইটো আপুনি অত্যন্ত এই নেৰেটিভটো অত্যন্ত অবৈজ্ঞানিক কোনো সাষ্টেইনেবল বুলি কোনো বহনক্ষম বুলি কোনো পাম অইল খেতিৰ লগত অভিধা কোনো কাৰণত যুক্ত হ'বই নোৱাৰে সি নাখাতে ভাৰতবৰ্ষৰ 111 জন বিশেষজ্ঞই বিজ্ঞানীয়ে ইতিমধ্যে ভাৰত চৰকাৰক ইতিমধ্যে তাক লিখিত তাত আহ্বান জনাইছে এই খেতিটো ভাৰতবৰ্ষত হ'ব নালাগে শ্ৰীলংকাৰ অৱস্থা কি হ'ল সকলোৱে দেখিছে কেনেকৈ আফ্ৰিকাত কি হ'ল অৱস্থা দেখিছে ইণ্ডোনেছিয়াত কি পৰিস্থিতি হৈছে দেখিছে আমাৰ আনকি উত্তৰ পূবৰ নাগালেণ্ড আৰু মিজোৰামত থলুৱা কৃষকে এই খেতি কাটি তহিলং কৰিছে কাৰণ এইটো কেনেকৈ তাৰ জৈৱ বৈচিত্ৰ্য কেনেকৈ আমাৰ প্ৰকৃতিৰ কেনেকৈ ভাৰসাম্যতাৰ ক্ষেত্ৰত জলস্তৰৰ ক্ষেত্ৰত কেনেকৈ ভয়াবহ এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে সেই সম্পৰ্কে অকণমান আপুনি অধ্যয়ন কৰিবলৈ যত্ন কৰক আপুনি টকাৰ লোভত পৰি আপুনি ধনৰ লালসাত আপুনি তেনেকুৱা এটা অসম বিৰোধী অসমৰ পৰিৱেশ পৰিপন্থী জলস্তৰৰ পৰিপন্থী অসমৰ জৈৱ বৈচিত্ৰ্যৰ পৰিপন্থী যদি এনেকৈ কৃষি প্ৰণালী যদি আপুনি আৰোপিত কৰিব খোজে নিশ্চিতভাৱে ইয়াৰ প্ৰতিৰোধ সংগ্ৰাম কিন্তু ভয়াবহ হ'ব আৰু আপুনি জানে যে আমাৰ অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াই অতি আন্তৰিকতাৰে কাৰণ তেজত প্ৰকৃতি আৰু অসমখনক ভাল পোৱাৰে চানেকি আপোনাক নতুনকৈ ক'ব লগা নাই সেইজন যাদৱ পায়েঙে বিৰুদ্ধাচৰণ কৰিছে কিন্তু আপুনি উঠি পৰি লাগিছে বাবা ৰামদেৱ আৰু কৰ্পৰেট ইণ্ডাষ্ট্ৰীৰ লগত আপোনাৰ বুজাবুজিৰ চুক্তিৰ ফলত গতিকে আমি কেতিয়াও হ'বলৈ নিদিওঁ আজি আমাৰ জীপাল কৃষক শ্ৰমিক সংঘৰ তৃণমূলৰ কৰ্মীয়ে নিশ্চিতভাৱে আজি হাতেলুতে আপোনাৰ কুচক্ৰান্ত আপোনাৰ কু অভিপ্ৰায় ধৰা পেলাই ইতিমধ্যে তাৰ ৰেজিষ্টেঞ্চ আমাৰ যি প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছে পোষ্টাৰিং লিফলেটিং আৰু আপোনালোকৰ সেই পঞ্চায়তত আমাৰ কৰ্মীয়ে গৈ ইতিমধ্যে তাত এটা প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু স্পষ্টকৈ আমাৰ নিজৰ যিটো থকা গুহাৰী নিজৰ থকা বেনাৰ সকলোবিলাক সন্মুখত জনগণৰ সন্মুখত তুলি ধৰি সেই সম্পৰ্কে ক'বলৈ আমাৰ কৰ্মী ইতিমধ্যে উপস্থিত হৈছে আৰু সেই কথাও কৈ দিয়া হৈছে ইয়াত কোনো কাৰণত তাত এই খেতি আমাৰ প্ৰয়োগ নহ'ব য'তেই এই খেতি কৰিবৰ কাৰণে অতুল বৰা ডাঙৰীয়াই খুঁটি পুতিব তাতে জীপাল কৃষক শ্ৰমিক সংঘই তাত প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিব সেই কথা কৈ থৈছোঁ আৰু খেতিৰ প্ৰলোভিত কৰিছে আপুনি চক্ৰান্ত কৰি আপুনি ধন টকা পইচাৰ প্ৰলোভন দি এই খেতিটো কৰাব খুজিছে আৰু আপুনি জানিব আপোনাৰ বাৰীত গছ ৰুব পাৰে কিন্তু আপোনাৰ বাৰীৰ গছজোপাৰ ছাঁ আৰু আপোনাৰ শিপাই মোৰ বাৰীৰো কিন্তু পানী কাটিব গতিকে মোৰ ঘৰৰে এনঅ'চি নোহোৱাকৈ আপোনাৰ ঘৰত আপুনি আপোনাৰ মাটি বুলি কৈ দম্ভালি মাৰি এই গছ ৰোৱাৰ অধিকাৰ আমি নিদিওঁ ইয়াৰ সম্পূৰ্ণ ৰাজহুৱা শুনানি আৰু অসমৰ জনতাৰ মত নোলোৱাকৈ আপুনি এই কৌশল কৰি আপুনি প্ৰশিক্ষণ দি এই গছ ৰোপণৰ অভিসন্ধি লিপ্ত নহ'বৰ কাৰণে আপোনাক আমি সাৱধান কৰি দিছোঁ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া